নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা এতিয়া আমি ভিডিঅ'টো মাজলৈ আগবাঢ়োঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰুৱে সংবিধানৰ প্ৰস্তাৱনা কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ পৰা কোনে কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভগদত্তই অসমৰ পৰা কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ শেহতীয়াকৈ 2023 বৰ্ষৰ কায়াকুচি বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যাদৱ পায়েঙক শেহতীয়াকৈ 2023 বৰ্ষৰ কায়াকুচি বঁটা প্ৰদান কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ শেহতীয়াকৈ 2023 বৰ্ষৰ অসম সাহিত্য সভাৰ অৰুণোদয় সন্মান কাক প্ৰদান কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৈৰ্য হাজৰিকাক শেহতীয়াকৈ 2023 বৰ্ষৰ অসম সাহিত্য সভাৰ অৰুণোদয় সন্মান কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ক্ৰীড়া শিতানত 2023 বৰ্ষৰ নিপন গোস্বামী বঁটা কাক প্ৰদান কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰিয়ান পৰাগক ক্ৰীড়া শিতানত 2023 বৰ্ষৰ নিপন গোস্বামী বঁটা প্ৰদান কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বন ফৰিঙৰ ৰং কাব্য গ্ৰন্থখনৰ কবি কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নিৰ্মলপ্ৰভা বৰদলৈ হৈছে বন ফৰিং ৰঙৰ কাব্য গ্ৰন্থখনৰ কবি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰত চৰকাৰে কিমান চনত জনগণ মনক ৰাষ্ট্ৰীয় সংগীত ৰূপে গ্ৰহণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1950 চনৰ 24 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে জনগণ মনক ৰাষ্ট্ৰীয় সংগীত ৰূপে গ্ৰহণ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ তলৰ কোনটো ঋগ্বেদৰ উপবেদ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আয়ুৰ্বেদ হৈছে ঋগ্বেদৰ উপবেদ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়াজন কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দীপাংকৰ ভট্টাচাৰ্য হৈছে অলিম্পিকৰ অংশগ্ৰহণ কৰা অসমীয়া নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ গিয়াছুদ্দিন আউলিয়াৰ সমাধি ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাজোত গিয়াছুদ্দিন আউলিয়াৰ সমাধিস্থলটো অৱস্থিত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2024 চনৰ মহিলা T20 এছিয়া কাপ ক'ত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীলংকাত 2023 চনৰ মহিলাৰ T20 এছিয়া কাপ অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম আন্তৰ্জাতিক হকী প্ৰতিযোগিতা কেতিয়া অনুষ্ঠিত কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1907 চনত প্ৰথম আন্তৰ্জাতিক হকী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতত কোনে জুডো খেলৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতত জুডো খেলৰ প্ৰৱৰ্তন কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোন চনত ভাৰত মহোৎসৱ আৰম্ভ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1982 চনত ভাৰত মহোৎসৱ আৰম্ভ হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ নামঘোষাত কেইটা ঘোষা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1000টা নামঘোষাত 1000টা ঘোষা আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশত সৰ্বাধিক বনাঞ্চল আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বকবি বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্বকবি বুলি জনা যায় নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ সৰ্বাধিক সোণ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰ্ণাটক হৈছে ভাৰতৰ সৰ্বাধিক সোণ উৎপাদন কৰা ৰাজ্য নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হাৰ্মিং বাৰ্ড হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মৰিগাঁৱত পবিতৰা অভয়াৰণ্য অৱস্থিত
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2020 চনৰ অসম সাহিত্য সভাৰ সভাপতি কোন আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কুলধৰ শইকীয়া কুলধৰ শইকীয়া আছিল 2020 চনৰ অসম সাহিত্য সভাৰ সভাপতি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মধ্য এছিয়াৰ পৰা আৰ্যসকল ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰটো ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাবুৱাত অসমৰ বিশ্ব স্বাস্থ্য কেন্দ্ৰটো আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাম বিজয় নাটকখন কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শংকৰদেৱে ৰাম বিজয় নাটকখন লিখিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কোনখন দেশত কাবাডী খেলৰ প্ৰথম প্ৰচলন হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰতত কাবাডী খেলৰ প্ৰচলন হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতীয় বায়ু সেনাৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লীত ভাৰতীয় বায়ু সেনাৰ মুখ্য কাৰ্যালয়টো আছে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পিংগালী ভাংকয়াই ভাৰতৰ জাতীয় পতাকাখন ডিজাইন কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নুমলী বৰগোহাঁই চকৰি ফেটি বুৰঞ্জীখন লিখিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাক কোনে কলাগুৰু উপাধি প্ৰদান কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ 2024 চনৰ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 206খন দেশে 2024 চনত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম কি আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ পাস্কেল কিহৰ একক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চাপ পাস্কেল হৈছে চাপৰ একক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টমাছ আলভা এডিছনে বিজুলী বাতি আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ এইটো একে প্ৰশ্নই নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বড়ো সাহিত্য সভা কিমান চনত গঠন কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1952 চনত বড়ো সাহিত্য সভা গঠন কৰা হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য এইটো তোমালোকে কমেণ্ট কৰি জনাবা সব বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা কাৰণ এনেধৰণৰ গ্ৰেড 4 পৰীক্ষাৰ বাবে যেতিয়া এনেধৰণৰ ভিডিঅ'বিলাক আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ অন্য এটা ভিডিঅ' পোৱাৰ আজিলৈ ধন্যবাদ